টিয়কৰ ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকুৱাখোৱা বৰনামঘৰত ৰাজ্যৰ মুখ্য সচিব ৰবি কোটা উপস্থিত। ২০ বছৰৰ পাছত ঢেকীয়াখোৱা নামঘৰলৈ আহি নেদেখাজনৰ ললে আশীৰ্বাদ। যোৰহাট জিলা উপায়ুক্ত হিচাপে কৰ্মৰত আছিল প্ৰশাসনিক বিষয়াগৰাকী। ২০০৪ চনত কৰ্মসূত্ৰে যোৰহাট এৰিছিল ৰবি কোটাই। আজি পুনৰ ২০ বছৰৰ পিছত উপস্থিত হৈ নামঘৰৰ সৰ্বাংগীন উন্নয়ন দেখি অভিভূত হৈ পৰিছে। ভাদ মাহত ভকত বৈষ্ণৱৰ অসুবিধা নহবলৈ সৰ্বতো প্ৰকাৰৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস। ইফালে কুটাঘাতমূলক কাৰ্যকলাপ প্ৰতিহত কৰিবলৈ ৰাইজৰো সহযোগিতা কামনা কৰিছে মুখ্য সচিবগৰাকীয়ে। খুব ধুনীয়া লাগিছে। মই ২০ বছৰ পিছত আহিছোঁ। মই ২০০৪ যোৰহাট এৰিছোঁ উপায়ুক্ত হিচাপে থাকোঁতে, আৰু ২০ বছৰ পিছত আহিছোঁ। ইমান ধুনীয়াকৈ আমাৰ কমিটিৰ সকলো কেইবাবিয়া আৰু ৰাইজ মিলি ভকতসকল মিলি পেলাই ইমান সুন্দৰকৈ বনাইছে। আৰু যি দিনত আমি ২০ বছৰ আগতে যিকেইটা প্ৰণালিকা এটা বনাইছে কমিটি, আৰু আমি সকলো মিলি এই সময়ত কৰিবলৈ চেষ্টা কৰিছোঁ। কিন্তু এইকেইটা কামবিলাক একদিনত নহয় আৰু অকণমান সময় লাগিব। কিন্তু আজিৰ দিনত ইমান সুন্দৰকৈ এটা পৰিৱেশ ইয়াত সৃষ্টি হৈছে, আৰু যিমান ভকতসকল আহিছে বা আহিব সকলোৰ কাৰণে ইয়াত সকলো ধৰণৰ সা সুবিধা কৰিবলৈ চেষ্টা কৰি আছে। এইটো খুব ভাল কথা। আমি চৰকাৰৰ ফালৰ পৰাও, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হওক, ৰাজ্য চৰকাৰৰ ফালৰ পৰা আমি নামঘৰ, বিশেষকৈ এনেকুৱা বৰ নামঘৰটো আমাৰ অসমৰ কাৰণে এটা আমাৰ আস্থা, আমাৰ সকলৰ। সেইকাৰণে আমি সহায় কৰিবলৈ আমি চেষ্টা কৰিম চৰকাৰৰ। যিহেতু একমহীয়া পালনা হ'ব, হয়, বৰ্তমান অসমত কিছু কুটাঘাতমূলক সমস্যা দেখা দিয়া গৈছে। যিহেতু যোৰহাটখন বাদ পৰি আছে, তথাপিও এই ইয়াত যিহেতু লক্ষাধিক ভকত গোট খাব, সেই দিশত আপোনালোকে কেনেকুৱা ব্যৱস্থা কৰিব? আমাৰ জিলা প্ৰশাসনে হওক, আমাৰ কমিটিৰ লগতে যোগাযোগ কৰি আৰু যি ধৰণৰ সা সুবিধা দিবলগীয়া আছে, যদি ৰাইজে বেছিকৈ আহে, ভকতসকল আহে, গতিকে আমি ব্যৱস্থা কৰিব লাগিব। বছৰে বছৰে কৰি আছে, তাৰ পৰা শিকি আছোঁ আমি সকলো, কি লাষ্ট টাইম কি এই অসুবিধা হৈছে আৰু এইবাৰ কৰিলে কি লাভ হ'ব, কেনেকুৱা ঠিক কৰিব পাৰি। এইটো নিশ্চয় এইটো সকলো মিলি পেলাই আমি এইটো ব্যৱস্থা ল'ব লাগিব। অসম আদিত্য টিয়ক। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।